স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ আমাৰ ইউটিউব চেনেল কৃষ্টি মাইনা। কলো মানে সাধু কথা তাইলে কি কৈছে বুঢ়ীয়ে সাধু? বান্দৰ আৰু শিয়াল কৈছোঁ, পিঠা খাৱা কৈছোঁ, বাঘে পিঠা খাৱা, উলট পালট। আৰু গা দে এয়া মইনাৰ মাক বহুত ব্যস্ততাৰ মাজতে এইদৰে ৰিলছ বনাই আছে, ব্যস্ত হৈ আছে। মানে ব্যস্ত হৈ থাকিব লাগে। মানুহ সদায় পজিটিভ, মানুহ সদায় কয় কি যিকোনো কৰ্মত ব্যস্ত হৈ থাকিব লাগে। যেতিয়া মানুহ এনে বহি খাই বহি শুই থাকে নহয়, তেতিয়া মানুহৰ মনটো বেয়া হৈ যায়। মনত সদায় নিগেটিভ এনাৰ্জিয়ে কিবা কৰে। কাৰ কি বেয়া কৰিব পাৰোঁ, কাৰ কি কিবা কৰিব পাৰোঁ, সেইটো মনলৈ আহি থাকে। যেতিয়া ব্যস্ত থাকিব নহয় সেইবিলাক চিন্তা কৰিব সময় নাথাকিব মানুহৰ। যিকোনো কামত মানুহে ভাল পোৱা কামত ব্যস্ত হ'ব লাগে। আনে কওক, আমি যিয়ে নকওঁ, নিজে ঠিক থাকিলে হ'ল। নিজেতো পজিটিভ আছে ন, সেইটোৱে মেইন কথা। আনেতো ক'বই, পাগল নোহোৱালৈকে মানুহ কৈয়ে থাকোঁ, মানুহে লাগি থাকোঁ পিছত। কিন্তু মানুহৰ কথাত কিয় পাগল হ'ব নিজে? ভাল পোৱা কামবিলাক কৰি যাব লাগে। ঠিকে কাকো আছে। খাতিৰ কৰিব নালাগে। মই কিন্তু নকৰোঁ খাতিৰ, আই ডণ্ট কেয়াৰ। কোনোবাই বেয়াকৈ কৈছে কৈ থাকক, ক'বই দিওঁ। মুঠতে লাইফত ছাকচেছ কৰিব লগা হ'লে পজিটিভ মাইণ্ডেৰে ল'ব লাগিব। মাইণ্ড লৈ ভাল আগবাঢ়ি যাব কথা, লাগিব। ভাল চিন্তা। বেয়া নিজক বস্তু সময় দিব লাগিব অলপ। হয়। নিজে কৰি ভাল পোৱা কামবিলাক কৰিব লাগিব। তেতিয়া এনেই ঠিক হ'ব। নিজৰ লগতে ল'ৰা ছোৱালী, নিজৰ মানুহজনক সময় দিলে পৃথিৱীখনত ভাল বেয়া চব আছে। সময় ভালটো চাব লাগিব, ভালটো খাব লাগিব, ভাল ঠাইত ঘূৰিব লাগিব, ভাল মানুহৰ লগত আলাপ আলোচনা কথা বাৰ্তা উঠা বহা কৰিলে চব ভাল হৈ যাব। সেই কথাটো মানুহৰ আজিকালি বহুত নিগেটিভ মাইণ্ড হৈ গৈছে, নিগেটিভ চিন্তা, কেৱল বেয়া চিন্তা। বেয়াটো চিন্তা কৰে মানুহে, বেয়াটো কৰিব চেষ্টা কৰে। তুমি যেতিয়া তুমি সুখত থাকিবা, সংসাৰত চবেই হাঁহি ফূৰ্তি কৰি থাকিবা, তেতিয়া মানুহে কি কৰে, ইহঁতক কেনেকৈ বেয়া কৰিব পাৰোঁ, ইহঁতৰ সংসাৰত কেনেকৈ জুই লগাব পাৰোঁ। হাজবেণ্ড ৱাইফৰ মাজত হাজবেণ্ডক এটা ক'ব, ৱাইফক এটা ক'ব, কৈ কেনে মাজতে লাগি গ'ল কাজিয়া লগাই দি কেনে বাহিৰৰ পৰা ৰং চাই থাকে, ইহঁতৰ লাগিছে আজি কাজিয়া। কিন্তু যদি হাজবেণ্ড ৱাইফ ঠিক থাকে না, এনেকুৱা মজবুত হৈ থাকে না, তেতিয়া আনে কোনো একো কৰিব নোৱাৰে। গতিকে নিজে নিজৰ কিবাটো সদায় চাব লাগে। বেলেগৰ কথাত গুৰুত্ব দিব নালাগে। কথাটো হয়নে নহয় পৰীক্ষা কৰি চাব লাগে। তোমাৰ হাজবেণ্ড বা তোমাৰ ৱাইফজনী তেনেকুৱা হয় নেকি, সেইটো চাব লাগে। যদি নহয়, বেলেগৰ কথাত মাথা ঘামাই লাভ নাই। বহুত ভাল লাগিল, বহুত ভাল কথা কৈছা। আৰু কিবা তেনেকুৱা কথা আছে নেকি, ক'লে ভাল লাগিলে। আছে আৰু ক'ব লগা বহুত। ৰাতিপুৱা ৰাতিপুৱা কাৰণ তোমাৰ যেতিয়া বিপদ আহিব নহয়, তোমাৰ যেতিয়া দুখে নেৰা হ'ব, তেতিয়া তোমাৰ কাষত কিন্তু কোনো নাথাকিব। তোমাৰ একদম আপোন মানুহ মা দেউতা আৰু বিয়া পাতিলে নিজৰ ৱাইফজনীৰ বাহিৰে বা হাজবেণ্ডজনৰ বাহিৰে বেলেগ আৰু কোনো নাথাকিব তোমাৰ কাষত। কিন্তু যেতিয়া তোমাৰ ভাল দিন আহিব নহয়, তেতিয়া তোমাৰ বন্ধু বান্ধৱ, আত্মীয় কুটুম্ব আত্মীয় স্বজন চব তোমাৰ কাষত আহিব। কিয় আহিব জানেনে? তোমাৰ যে ভাল দিন আহিছে সেইটো কাৰণে আহিব। কিন্তু বেয়া দিনততো কোনেও নাহে। গতিকে সেইবিলাক মানুহৰ পৰা আঁতৰি থাকিব লাগে। আৰু সেইবিলাকক এটা স্বাৰ্থপৰ, গতিকে স্বাৰ্থপৰ মানুহৰ পৰা সদায় আঁতৰি থাকিব। যে এতিয়া ব্যস্ত বিহু নাচ শ্বপিং কৰা হ'ল। কি কি ল'লা আজি? মেলা বস্তু ল'লো, তেল চেল কিবা কিবি। ধন্যবাদ। আমাৰ টিকলিজনী হৈ গৈছে, টিকলিজনী বজাৰ কৰিব আহিছে, এইজনী মইনা কইনা বা।